গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 38লৈ অগ্ৰগামী হৈ গুৰুজনাক সেৱা ভক্তি নিবেদি সৎসংগী ভক্তক প্ৰণিপাত জনাইছোঁ। এই খণ্ডত ভাগৱত পুৰাণৰ প্ৰথম স্কন্ধৰ সপ্তদশ অধ্যায়ৰ শিৰোনাম চক্ৰৱৰ্তী ৰজা পৰীক্ষিত ধৰ্মৰ সংলাপ আৰু পৰীক্ষিতৰ কলিদমন আলোচনাৰ পূৰ্বে সংগতিপূৰ্ণ গুৰু দেৱদামোদৰৰ আবিৰ্ভাৱৰ উদ্দেশ্য প্ৰসংগত অকণ শ্ৰৱণ কৰোঁ আহক। কৃপাৰ হৰি সন্তৰূপয় ভৈলা দেৱদামোদৰ মূৰ্তি কৃষ্ণ নাম গাই শ্ৰৱণ সুখেৰে জীৱৰ হিত আকাংক্ষী বৈকুণ্ঠ তথয়া কৃষ্ণ তনু মূৰ্তি দামোদৰ নাম ধৰে যশৰ পান বিপ্ৰতনু ধৰি নিজে শুনে বিদ্যমানে নিজ যশ শুনি বিস্ময়ে গুণিলা তনু ভৈলা ৰমাঞ্চে মণিকূট পূৰ্বে কৃষ্ণ দামোদৰ পুনঃ হিতু সংহাৰত ব্যাসে কহিয়াছে কল্কি অৱতাৰ হৈব এহি ধৰা ধামে কাম পীঠ বাসয়া কৃষ্ণ পাদ পদ্মে তৰে হৃত ভক্তি মাৰ্গে। সুতে ক'লে, ৰজা পৰীক্ষিতে সৰস্বতী নদীৰ তীৰত এজন শূদ্ৰক দেখা পালে। এইজন শূদ্ৰই গোমিথুনক প্ৰহাৰ কৰিব ধৰিলে। মৃণালৰ দৰে শুভ্ৰ বৰ্ণ বৃষটোৱে শূদ্ৰৰ প্ৰহাৰত ভয়ত্ৰস্ত হৈ কঁপি কঁপি থাকিল। শূদ্ৰৰ পদাহত বৎসহীন অশ্ৰুবদন গৃহ তৃণভক্ষণত ইচ্ছুক এজনী গাভীক দেখা গ'ল। ৰজাই ৰথত আৰোহণ কৰিলে। মেঘৰ দৰে গম্ভীৰ ঈশ্বৰত স্বৰ্ণখচিত বেশধাৰী কলিক জিজ্ঞাসা কৰিলে, আমি পালন কৰা এই দেশত বলৱানে দুৰ্বলক কিয় আঘাত কৰিছে? নটৰ দৰে ৰাজবেশ পৰিধান কৰিছ, অথচ কৰ্মত শূদ্ৰৰ দৰে তুমি কোন? তুমি বধৰ যোগ্য। মৃণালৰ দৰে শুভ্ৰ তিনি চৰণ হীন হৈ এক চৰণত বিচৰণ কৰিছ। কুৰুৰাজসকলৰ বাহুদণ্ডত সুৰক্ষিত এই ভূতলত তোমাৰ অশ্ৰু ব্যতীত অন্য কোনো প্ৰাণীৰ চকুৰ পৰা পানী পৰা নাই। হে বৃষ, তুমি এতিয়া শোক নকৰিবা, এই শুভ্ৰৰ পৰা তোমাৰ ভয় দূৰ কৰা। হে মা, আমি জীৱিত থাকিলে তোমাৰ মংগল হ'ব। হে সাধ্বী, যাৰ ৰাজ্যত দুৰ্বৃত্তৰ ভয়ত প্ৰজাসকল ভীত হয়, সেই প্ৰমত্ত ৰজাৰ কীৰ্তি, আয়ুস, সৌভাগ্য আৰু পৰলোকবিলাক নষ্ট হৈ যায়। আৰ্তসকলৰ বেদনা হৰণ কৰা ৰজাৰ শ্ৰেষ্ঠ ধৰ্ম। গতিকে এই দুৰ্বৃত্তক আমি বধ কৰিম। হে বৃষ, তোমাৰ পাও তিনিখন কোনে ছেদন কৰিছে? হে বৃষ, নিৰপৰাধী তোমাৰ মংগল হওক। পাণ্ডৱসকলৰ কীৰ্তি বিনাশ হওক। কোনে তোমাৰ অংগ ছেদ কৰিছে, সেয়া নিসংকোচে আমাক কোৱা। নিৰপৰাধীক যে দুখ দিয়ে তাক আমি হত্যা কৰিম। অসাধুক দমন কৰিলে সাধুৰ মংগল হয়। ধৰ্মই ক'লে, পাণ্ডৱ বংশোদ্ভূত তোমালোকৰ এই আৰ্তসকলৰ অভয়প্ৰদ যুক্তিপূৰ্ণ বাক্যত সেইসকলৰ গুণবিলাকত আকৃষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণই দৈত্য আদিৰ কৰ্ম স্বীকাৰ কৰিছিল। হে পুৰুষ শ্ৰেষ্ঠ, যি পুৰুষৰ পৰা
প্ৰাণীসকলৰ দেহ উৎপন্ন হয় সেই পুৰুষক আমি নাজানো। বিকল্প অৰ্থাৎ পাৰ্থক্যত যিসকলে আচ্ছাদন কৰে সেই প্ৰসংগত যোগীসকলে কয় আত্মাই আমাৰ সুখ আৰু দুখৰ কাৰণ। লেখত ল'বলগীয়া আধাৰ দৈৱজ্ঞই কয় গ্ৰহ আদিৰ গতি বিধিয়ে সুখ দুখৰ কাৰণ। যিসকলে ঈশ্বৰৰ প্ৰতি ভক্তি প্ৰদৰ্শন কৰে তেওঁলোকে কৈ থাকে বাক্য আৰু মনৰ অতীত পৰমেশ্বৰৰ পৰা সুখ দুখৰ সৃষ্টি হৈ থাকে। হে ৰাজৰ্ষি, ইয়াৰ মাজত যিটো তোমাৰ গ্ৰহণযোগ্য সেয়া তুমি বিচাৰ কৰি লোৱা। সম্ৰাট পৰীক্ষিতে মোহশূন্য হৈ সমাহিত চিত্তেৰে ধৰ্মক ক'লে হে ধৰ্মজ্ঞ, তুমি ধৰ্মৰ কথাকেই কৈছা। কৃষ্ণ ৰূপধাৰী তুমিয়ে সাক্ষাৎ ধৰ্ম। পাপী জনগণৰ নিমিত্তে নৰকৰ স্থান নিৰ্ধাৰিত হৈ আছে। সূচকৰো সেই গতি হয়। তুমি যি পাপীৰ নাম স্থিৰ কৰা নাই তাৰ কাৰণ হ'ল পাপ কৰিলে যি নৰক গতি হয় পাপী নাম উল্লেখধাৰীৰো সেই পাপ হয়। ভগৱানৰ মায়াৰ গতি প্ৰাণীসকলৰ বাক্য আৰু মনৰ অগোচৰ এয়া সুনিশ্চিত। সত্য যুগত ধৰ্মৰ 4টা চৰণ আছিল, তপস্যা, পবিত্ৰতা, দয়া আৰু সত্য। তাৰে ভিতৰত অধৰ্মৰ অংশ কৌৰৱ বিষয়ৰ প্ৰতি আসক্তি আৰু মদ্যপান আদিৰ নিমিত্তে মত্ততাৰ দ্বাৰা ধৰ্মৰ 3টা অংশ নষ্ট হৈ যায়। সেই ধৰ্ম এতিয়া সত্যৰূপ অংশটো আছে, সেয়া তুমি নিজৰ দ্বাৰা ৰক্ষা কৰিব পাৰিবা। মিথ্যাৰ দ্বাৰা বৰ্ধিত এই ধৰ্মৰূপ কলিয়ে তাকে গ্ৰহণ কৰিব চায়। তেওঁ হ'ল পৃথিৱী। ভগৱান শ্ৰীকৃষ্ণ আৰু গুৰুভাৰ নষ্ট কৰিছে। এদিন তেওঁ নিজৰ চৰণ স্পৰ্শত সকলো পিনৰ পৰা পৃথিৱীৰ মংগল কৰিছিল। সাধ্বী, এই অধৰ্মৰূপ কলিয়ে তাকেও গ্ৰহণ কৰিব চাইছে। এয়া হ'ল পৃথিৱী। সাধ্বী, এই পৃথিৱী কৃষ্ণ কৰ্তৃক পৰিত্যক্তা। তেওঁ চকুপানী পেলাই শোক প্ৰকাশ কৰিছে। তেওঁ ভাবিছে ভক্তিবিহীন ৰাজবেশধাৰী শূদ্ৰসকলে তাকেই ভোগ কৰিব। ধৰ্ম আৰু পৃথিৱীক সান্তনা দি মহাৰথী পৰীক্ষিতে খড়গ গ্ৰহণ কৰিলে। কলিয়ে ৰাজচিহ্ন পৰিত্যাগ কৰিলে। ভয়ত কাতৰ হৈ মহাৰাজ পৰীক্ষিতৰ চৰণমূলত পতিত হ'ল। কীৰ্তিমান দীনবৎসল বীৰ পৰীক্ষিতে শৰণাগত কলিক বধ নকৰিলে। তেওঁ হাঁহি হাঁহি ক'লে অৰ্জুনৰ যশত ব্যগ্ৰ আমাৰ কাষত তুমি কৃতাঞ্জলি হৈছা। তোমাৰ কোনো ভয় নাই, কিন্তু আমাৰ ৰাজ্যত তুমি থাকিব নোৱাৰিবা। কাৰণ তুমি অধৰ্মৰ বন্ধু। তুমি ৰজাৰ দেহত বৰ্তমান থাকিলেও তোমাৰ সৈতে অধৰ্ম আহিব। লোভ, মোহ, মিথ্যা, চুৰি, দুষ্কৃতি, স্বধৰ্মত্যাগ, অলক্ষ্মী, কপটতা, কলহ আৰু অহংকাৰ। অৰ্থাৎ হে অধৰ্মৰ বন্ধু কলি, ব্ৰহ্মাৱৰ্তত তুমি থাকিব নোৱাৰিবা। কাৰণ এই দেশত যজ্ঞৰ কাৰ্যত দক্ষ ব্ৰাহ্মণসকলৰ যজ্ঞৰ দ্বাৰা যজ্ঞেশ্বৰ হৰিৰ বন্দনা কৰি থাকে। সূতে ক'লে পৰীক্ষিতে এই আদেশ কৰি ক'লে সাৰ্বভৌম আপোনাৰ দেহত আমি এই ঠাইত বাস কৰোঁ। সেই ঠাইত ধনুৰ বান্ধধাৰী আপোনাক আমি দেখা পাম। কাৰণ আপুনি সমস্ত পৃথিৱীৰ সম্ৰাট। হে ধাৰ্মিক শ্ৰেষ্ঠ, আপুনি সেই স্থান নিৰ্দিষ্ট কৰি দিয়ক যাতে আমি আপোনাৰ আদেশ পালন কৰিব পাৰোঁ। সূতে ক'লে কলিয়ে এই ধৰণে প্ৰাৰ্থনা কৰিলে। মহাৰাজ পৰীক্ষিতে তাক স্থানবিলাক নিৰ্দিষ্ট কৰি দিলে। জুৱা খেল, মদ্যপান, পৰস্ত্ৰীৰ চখা আৰু প্ৰাণী হিংসা, যি কাৰ্যত মিথ্যা, মত্ততা, দুঃসংগ আৰু হঠতা, ক্ৰূৰতা আদি অধৰ্ম থাকে। কলিয়ে আকৌ প্ৰাৰ্থনা কৰিলে। পৰীক্ষিতে স্বৰ্ণ ৰৌপ্য আদিক তাৰ বাসস্থান হিচাপে দিলে। তাৰ লগত দিলে মিথ্যা, মদ, কাম, ৰাজ গুণ, ব্যদ, হিংসা আৰু শত্ৰুতা। অধৰ্ম হেতু কলি পৰীক্ষিতৰ আদেশত তাৰ প্ৰদত্ত এই 5টা স্থানত বাস কৰিব ধৰিলে। বৃষৰূপ অধৰ্মৰ তপস্যা, পবিত্ৰতা আৰু দয়া, এই 3টা ভগ্নপাদকত মহাৰাজে সংযুক্তা কৰিলে। পৃথিৱীক সান্তনা দিলে। এতিয়া পৰীক্ষিত ৰাজা উপযুক্ত আসনত আৰোহণ কৰি প্ৰজা পালন কৰিছে।
ভাগৱত পুৰাণৰ এনে অধ্যায়ৰ পৰা আমি জানিবলৈ সক্ষম হওঁ যে পৃথিৱীত যেতিয়া মদ, যোৱা, পৰস্ত্ৰীক্ৰমণ, প্ৰাণী হিংসা, মিথ্যা, মত্ততা, দুসংগ, হঠতা, ক্ৰূৰতা আদি দুষ্কৃতি, অধৰ্মই কলিৰ প্ৰভাৱত গা কৰি উঠে আৰু প্ৰাবল্যতাত সময়ে সময়ে গুৰু দেৱদামোদৰৰ দৰে যুগ অৱতাৰৰ আবিৰ্ভাৱ হয়, যিসকল বিষ্ণু অংশ। বিষ্ণু অৱতাৰসমূহে যুগে যুগে আসুৰী শক্তিক বিনাশ কৰি ন্যায়, নিষ্ঠা, সততা স্থাপন কৰি পৃথিৱীৰ মহাভাৰ হৰণ কৰে, সৌম্যৰ সৰগ ৰচে। গুৰু দেৱদামোদৰেও কলিৰ প্ৰভাৱৰ পৰা জনগণ মুক্ত হ'বলৈ সত্ৰ স্থাপন কৰি হৰিনাম পূজা পাৰ্বণ বিধিসন্মত কৰাৰ নিমিত্তে বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম উদ্ভাৱন কৰে আৰু মানৱ মুক্তিৰ বাবে নীতিগত মত শিষ্য প্ৰশিষ্যৰ জৰিয়তে প্ৰসাৰ কৰে। গীতা ভাগৱত পঠন শ্ৰৱণ কীৰ্তন কৰাৰ সময়সূচী নিৰ্ধাৰণ কৰে। সমগতিত সংস্কৃতি ঐক্যতাৰে সংস্কাৰৰ পথ প্ৰসিদ্ধ কৰে, অৰ্থাৎ যি মনুষ্যই সৎ সংগত থাকি ঈশ্বৰক স্তুতি কৰে তেওঁলোকৰ মন মগজুত অন্যায় অনীতি দুষ্কৃতিৰ ভাৱ চিন্তাই স্থান ল'ব নোৱাৰে। ভগৱান বিষ্ণুত, কৃষ্ণত, নাৰায়ণত শুদ্ধ চিত্তে ঐকান্তিক ভাৱনাৰে আত্মসমৰ্পণ কৰাজনেই জ্ঞান উপাৰ্জন কৰিব পাৰে। তেওঁৰ ঈশ্বৰৰ সতে সংযোগ ঘটে আৰু ঈশ্বৰ তত্ত্বৰ সাৰ মন্ত্ৰ বা নাম উচ্চাৰণৰ ধ্বনিয়ে অসূয়া শক্তি বিনাশ কৰে। সেই ধ্বনি বিস্তৃত অঞ্চলত অন্যায় অনীতি মদ আদি দুষ্কাৰ্য সংঘটিত হ'ব নোৱাৰে। সমগতিত 10-11 বছৰৰ কিশোৰৰ অৱস্থাৰ পৰাই স্তৰে স্তৰে বা নৱপ্ৰজন্মক পৰ্যায়ক্ৰমে আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিলে সমাজৰ অসূয়া শক্তি নাশ হ'ব, কলিৰ প্ৰভাৱ আঁতৰিব। বিশেষকৈ গুৰু দেৱদামোদৰৰ উদ্ভাৱিত ধৰ্মৰ প্ৰকৃত তত্ত্বৰ শিকনিৰ মাজেৰে জগত ঈশ্বৰ দেৱদামোদৰ চিত্তৰ পৰম গুৰু তাহান্ত বিনাই হৰি ভকতৰ ভজিবাৰ নাই কেয় গুৰু হে বিবাৰ বল সাধনাৰ হৰিপদের হেহি কল্পতৰু হৰি বৈকুণ্ঠৰ পতি তুমি বিনে নাহি হার। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড 38 সমাপন কৰি শ্ৰোতাসৱক নমস্কাৰ জনাইছোঁ। অনন্ত কুমাৰ শৰ্মা, ধন্যবাদ।